মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি বৃত্ত অধ্যায়ৰ উপপাদ্য 10.10টো প্ৰমাণ কৰিম। ইয়াত আমাৰ উপপাদ্যটো হৈছে যদি দুটা বিন্দু সংযোগী ৰেখাখণ্ডই ইয়াৰ একেফালে থকা আন দুটা বিন্দুত সমান কোণ উৎপন্ন কৰে, বিন্দু চাৰিটা এটা বৃত্তৰ ওপৰত অৱস্থিত হয়, অৰ্থাৎ এক চক্ৰীয়। তাৰমানে তোমালোকৰ ইয়াতে কি দিয়া আছে? এটা বৃত্ত দিয়া আছে আৰু বৃত্তটোৰ ওপৰত দুটা বিন্দু লৈ সেই বিন্দু সংযোগী তোমালোকে এডাল ৰেখাখণ্ড ল'ব লাগিব। তাৰপিছত তোমাৰ ৰেখাখণ্ডডাল য'ত আছে, ৰেখাখণ্ডডালে তোমালোকৰ বৃত্তটো দুভাগত ভাগ কৰিব, হয়নে? তাৰ যিকোনো এফালে আন দুটা বিন্দু ল'ব লাগিব আৰু তোমালোকক কৈ দিছে যে সেই বিন্দু দুটাত ৰেখাখণ্ডডালৰ লগত সমান কোণ উৎপন্ন কৰে। এতিয়া তুমি প্ৰমাণ কৰিব লাগিব যে ৰেখাখণ্ডত থকা বিন্দু দুটা আৰু সেই একেফালে লোৱা বিন্দু দুটা, অৰ্থাৎ এই চাৰিটা বিন্দু বৃত্তটোৰ ওপৰত থাকে। আৰু বৃত্তটোৰ ওপৰত থকা মানে সিহঁতক আমি কওঁ এক চক্ৰীয়। নিশ্চয় তোমালোকে উপপাদ্যটো বুজি পাইছা। এতিয়া আমি তাৰ কাৰণে এটা ছবি আঁকি ল'ব লাগিব, ডায়েগ্ৰামটো ড্ৰ কৰিব লাগিব, হয়নে নহয়? গতিকে আমি কি কৰিলোঁ? এটা প্ৰথমতে অ কেন্দ্ৰীয় বৃত্ত ল'লোঁ। এইটো এটা অ কেন্দ্ৰীয় বৃত্ত। বৃত্তটোত আমি এ বি, এ আৰু বি এই দুটা বিন্দু সংযোগী এডাল ৰেখাখণ্ড ল'লোঁ, ঠিক আছে? তাৰপিছত মই কি কৰিলোঁ? এই ৰেখাখণ্ডডালৰ একেফালে মই দুটা বিন্দু ল'লোঁ চি আৰু ডি, ঠিক আছে? আমি ৰেখাখণ্ডডালৰ একেফালে, তুমি যদি এইফালে লৈছোঁ কাৰণ এইফালে বেছি ঠাই আছে, সুবিধা হ'ব আমাৰ আঁকিবলৈ, এইফালে ল'ব পাৰা, একেই কথা। কিন্তু আমি সুবিধাৰ কাৰণে আমাৰ অভিয়াছলি আমি ডাঙৰ ফালটোত লৈছোঁ। গতিকে আমি এ বি ৰেখাখণ্ডৰ একেফালে দুটা বিন্দু চি আৰু ডি ল'লোঁ। তেতিয়া তোমালোকে দেখিছা এৰ লগত চি এ কোনটো কোণ উৎপন্ন কৰিছে? এ চি বি, আৰু ডি বিন্দুৱে উৎপন্ন কৰিছে এ ডি বি। মন কৰা, মই এইটো চিন দি দিছোঁ, এই কোণটো আৰু এই কোণটো উৎপন্ন কৰিছে। তোমালোকক দিয়া আছে যে এই কোণ দুটা সমান, সেইখিনি দিয়া আছে। তুমি কি প্ৰমাণ কৰিব লাগে? যে এ বি চি ডি বা এ বি ডি চি গোটেইকেইটা বিন্দুকেইটা বৃত্তটোৰ ওপৰত আছে, এইটো আমি প্ৰমাণ কৰিব লাগে, হ'ব? গতিকে মই যিখিনি আঁকিলোঁ সেই হিচাপত মই বিশেষ সূত্ৰটো লিখি লৈছোঁ। বিশেষ সূত্ৰত মই লিখিছোঁ অ কেন্দ্ৰীয় বৃত্তৰ এ বি দুটা বিন্দু সংযোগী ৰেখাখণ্ড, এডাল ইয়াৰ বিন্দু সংযোগী ৰেখাখণ্ড হ'ল। ধৰা হ'ল চি আৰু ডি বিন্দু দুটা এ বিৰ একেফালে আছে, এই দুটা এডালৰ একেফালে আছে চি আৰু ডি এই দুটা বিন্দু, আৰু সমান কোণ কৰিছে। সমান কোণ কৰিছে মানে এ বিয়ে এইটো চি আৰু ডি বিন্দুত সমান কোণ কৰিছে, অৰ্থাৎ এ চি বি আৰু এ ডি বি সমান। এইখিনিকে লিখি দিলোঁ, এ চি বি সমান এ ডি বি। তুমি কি প্ৰমাণ কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে এ বি চি ডি চাৰিওটা বিন্দু বৃত্তটোৰ ওপৰত আছে। আমি এতিয়া এইখিনি প্ৰমাণ কৰিব লাগে। এতিয়া তোমালোকে চোৱা, প্ৰমাণটো কৰিবৰ কাৰণে আমি ইয়াতে এটা মেথড ইউজ কৰিম, তাক আমি কওঁ কণ্ট্ৰাডিক্টৰী মেথড। তাৰমানে আমি এটা কথা ধৰি ল'ম, আৰু ধৰি লোৱাটো এটা মানে আমাক কি হ'ব? এটা অসম্ভৱ ৰিজাল্ট দিব, যিটো সম্ভৱ নহ'ব, আৰু তাৰ পৰা আমি কনক্লুজন কৰিম যে আমাৰ ধৰাটো ভুল। সেই হিচাপত আমি এই প্ৰমাণটো কৰিম, হা? গতিকে প্ৰথমতে আমি চাওঁ যে আমি যদি এই তিনিটা বিন্দু ল'লোঁ, ধৰা এ বি চি তিনিটা বিন্দু ল'লোঁ। এতিয়া আমি জানো যে তিনিটা বিন্দুৰ মাজেৰে, আমি আগতেই পাই আহিছোঁ যে তিনিটা বিন্দুৰ মাজেৰে কি এটা বৃত্ত আঁকিব পাৰি, হয়নে? গতিকে আমি এই এ বি চি এই তিনিটা বিন্দুৰ মাজেৰে এটা বৃত্ত আঁকিলোঁ। ইয়াতে মই লিখিছোঁ প্ৰমাণত এ বি একৰেখীয় হ'ব নালাগিব, সেইটো কথাটো আমি জানোৱেই, কাৰণ একৰেখীয় হ'লে বিন্দু তিনিটা যদি একৰেখীয় হয় তেনেহ'লে সিহঁত তিনিটাৰ মাজেৰে আমি বৃত্ত আঁকিব নোৱাৰোঁ। দুটাৰ মাজেৰে আঁকিলে হয়তো 3 নম্বৰটো তাৰ মাজত থাকিব বৃত্তটোৰ, নাইবা বাহিৰত থাকিব। এইখিনি কথা আমি আগতে পাই আহিছোঁ। গতিকে আমি তিনিটা এ বি চি তিনিটা একৰেখীয় নোহোৱা বিন্দু ল'লোঁ, হ'ল? এ বি চি তিনিটা একৰেখীয় নোহোৱা বিন্দুৰ মাজেৰে, এই তিনিটাটো নালাগে, বিন্দুৰ মাজেৰে এটা বৃত্ত অঁকা হ'ল, হৈছে? ধৰা হ'ল ডি বিন্দুটো বৃত্তটোৰ ওপৰত নাই। তোমালোকে মন কৰা, আচলতে ডি বিন্দুটো বৃত্তটোৰ ওপৰত আছে, কিন্তু আমি ধৰি ল'লোঁ যে বৃত্তটোৰ ওপৰত এই তিনিটা বিন্দুৰ মাজেৰে বৃত্তটো আঁকিলোঁ। এতিয়া মই ধৰি ল'লোঁ যে ডি বিন্দুটো বৃত্তটোৰ ওপৰত নাথাকে, কাৰণ আমাৰ উদ্দেশ্য থাকে বুলি দেখুৱাব লাগিব। গতিকে ডিটো যদি বৃত্তটোৰ ওপৰত নাথাকে তেনেহ'লে হয়তো ডিটো বৃত্তটোৰ ভিতৰত থাকিব, এইফালে থাকিব,
নাইবা এফালে থাকিব অৰ্থাৎ এই বৃত্তটো এ বি চি মাজেৰে যোৱা বৃত্তটো ডি বিন্দুৰ মাজেৰে যদি নাযায় তাৰ ওচৰৰ বেলেগ এটা বিন্দু অৰ্থাৎ ইৰে যাব নাইবা এ বি চিৰ মাজেৰে অঁকা বৃত্তটো ই ডেছৰে যাব তাৰমানে মই ধৰি ল'লোঁ যে ডি বিন্দুটো বৃত্তটোৰ ওপৰত নাথাকে যদি বৃত্তটোৰ ওপৰত নাথাকে তেনেহ'লে মই কি কৰিছোঁ গতিকে বৃত্তটো ডি বিন্দুৰ মাজেৰে যোৱা নাই হ'ব গতিকে তেন্তে বৃত্তটোৱে কি কৰিব এদিক ই বা এদিক ই ডেছত ছেদ কৰিব অৰ্থাৎ বৃত্তটো মই মাত্ৰ কোৱা ধৰণে যদি বৃত্তটো ডি বিন্দুৰ মাজেৰে নাযায় তেন্তে হয়তো সি ই বিন্দুৰ মাজেৰে যাব নাইবা ই ডেছ বিন্দুৰ মাজেৰে যাব অ'কে তো ই বিন্দুৰ মাজেৰে নহ'লে ই ডেছ বিন্দুৰ মাজেৰে যাব এইটো মই কথাটো ইয়াতে কনক্লুজন দিলোঁ এইটো চোৱা তেন্তে বৃত্তটোৱে এদিক ই বা বৰ্ধিত এদিক ই ডেছত ছেদ কৰিব তাৰমানে সিহঁতৰ মাজেৰে যাব এতিয়া যদি মই ধৰোঁ যদি এ চি ই বি বিন্দুকেইটা বৃত্তটোৰ ওপৰত থাকে এইকেইটা বিন্দু এইটো চোৱা এ চি ই আৰু বি এইটো এ চি ই আৰু বি তুমি ভাবি লোৱা যে বৃত্তটো এনেকৈ কৰি এফালে গৈছিল ধৰা তেনেহ'লে তোমাৰ কি হ'ব এ চি ই বি যদি বৃত্তটোৰ ওপৰত থাকে তেনেহ'লে আমি এটা ৰিজাল্ট জানো যে একে বৃত্তাংশত অৱস্থিত কোণবোৰ সমান হয়নে তেনেহ'লে তোমালোকে দেখিবা যে এংগল এ ই বি আৰু এংগল এ চি বি আৰু এংগল এ ই বি সমান হ'বনে সেইখিনি কথা মই ইয়াতে লিখি দিছোঁ চোৱা তেন্তে বৃত্তটোৱে তেন্তে এ চি ই বি বিন্দুকেইটা বৃত্তটোৰ ওপৰত থাকিব আৰু যদি থাকে তেন্তে কি পাম এ চি বি ইজ ইকুৱেল টু এ ই বি কাৰণটো হৈছে একে বৃত্তাংশত অৱস্থিত কোণ এতিয়া মই এইটোক 1 নম্বৰ বুলি মাৰ্ক কৰি থলোঁ তোমালোকে তাৰমানে এইমাত্ৰ কি দেখিলা যদি ই বিন্দুটো বৃত্তটোৰ ওপৰত থাকে তেনেহ'লে এংগল এ চি বি আৰু এংগল এ ই বি একে বৃত্তাংশত থাকিব আৰু সেইকাৰণে এ চি বি সমান এ ই বি হ'ব আকৌ তোমালোকৰ প্ৰশ্নত কিন্তু এইটো দিয়া আছে এ চি বি সমান এ ডি বি বুলি দিয়া আছে হয়নে তোমালোকৰ প্ৰশ্নটো প্ৰথমতে দিয়া আছিলে যে এইটো কোণ আৰু এইটো কোণ সমান তুমি আকৌ এইমাত্ৰ পালা এইটো কোণ আৰু এইটো কোণ সমান তাৰমানে এই দুইটা কোণ ইয়াৰ লগত সমান অৰ্থাৎ তুমি কি ক'ব পাৰা এই এংগল এ ই বি সমান এংগল এ ডি বি কিন্তু চিত্ৰটো চাই এইটো হ'ব পাৰে যেন লাগিছেনে চিত্ৰটোৰ পৰাটো নহয়েই কিন্তু কিয় নহয় আমি কাৰণটো লিখিব লাগিব গতিকে মই এইখিনিতে লিখিলোঁ এ চি বি সমান এ ই বি একে বৃত্তাংশত অৱস্থিত তাৰপিছত মই নেক্সট পাৰ্টটো গ'লোঁ আকৌ এ চি বি সমান এ ডি বি এইটো আমাক আগতে দিয়া আছিলে গতিকে 1 আৰু 2ৰ পৰা মই কি পালোঁ এ ই বি সমান এ ডি বি হ'ব কাৰণ দুইটা এ চি বিৰ সমান কিন্তু এইটো আমাৰ সম্ভৱ নহয় কিয় সম্ভৱ নহয় এতিয়া চোৱা তুমি চিত্ৰটোৰ পৰাই গম পাইছা এইটো চোৱা তুমি চিত্ৰটো দেখিয়েই গম পাইছা এ ই বি আৰু এ ডি বি দুটাটো অবভিয়াছলি সমান নহয় কিন্তু কিয় নহয় তোমালোকে এতিয়া চোৱা এই ত্ৰিভুজটো লোৱাচোন এ ডি ই এই যে জোঙা হৈ আছে এই ত্ৰিভুজটো লোৱা এই সৰু মাজৰ ত্ৰিভুজখন অৰ্থাৎ মই ত্ৰিভুজ লৈছোঁ ই বি ডি এই ত্ৰিভুজটো লৈছোঁ এইখিনি অংশ এই ত্ৰিভুজটোত তুমি চোৱা এংগল এ ই বি এইটো হৈছে ত্ৰিভুজটোৰ বহিকোণ আৰু এংগল এ ডি বি এইটো হৈছে ত্ৰিভুজটোৰ ভিতৰৰ কোণ অন্তঃকোণ হয়নে গতিকে তোমালোকে জানা যে ত্ৰিভুজতাৰ এইটো ত্ৰিভুজৰ বহিকোণৰ মাপ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান হ'ব অৰ্থাৎ এ ই বি মানে কাৰ সমান হ'ব এ ডি বি যোগ ডি বি ইৰ সমান হ'ব পাৰে হয়নে কিন্তু তোমালোকৰতো এইটোতো এ ই বিটো তাৰমানে তোমালোকৰ ই ডি বিৰ সমানটো হ'ব নোৱাৰে কাৰণ ইহঁতৰ সমষ্টিৰ সমান যদি অবভিয়াছলি এইটো সমান নহয় আৰু ত্ৰিভুজ গঠন কৰিছে গতিকে এইটোতো শূন্য হ'ব নোৱাৰে হয়নে সেইকাৰণে আমি গম পালোঁ যে আমাৰ এ ই বি আৰু এ ডি বি এইটো সমান হ'ব নোৱাৰে কাৰণটো মই মাত্ৰ ক'লোঁ যে কিয় কাৰণ মই সেইখিনি লিখিও দিছোঁ চোৱাচোন তোমালোকে এতিয়া দেখিলোঁ যিটো সম্ভৱ নহয় কিয় নহয় কাৰণ ত্ৰিভুজ ই বি ডি এ ই বি বহিকোণ আৰু এ ডি বি অন্তঃকোণ তোমালোকে জানা যে বহিকোণৰ মাপ বিপৰীত অন্তঃকোণৰ সমষ্টিৰ সমান গতিকে বহিকোণ অন্তঃকোণৰ সমান নহয় সমষ্টি যদি সমান হ'ব অবভিয়াছলি অন্তঃকোণ আৰু বহিকোণটো সমান হ'ব নোৱাৰে তেনেহ'লে আমি তাৰ পৰা আমি কি ক'ব পাৰিম যে ই ডি লগত সম্পূৰ্ণকৈ মিলি যাব অৰ্থাৎ এইটো সম্ভৱ হ'ব অনলি ইন দ্য কেছ অকল সেই ক্ষেত্ৰতে যদি তোমালোকৰ এই বিন্দুটো আৰু এই বিন্দুটো একে হয় আৰু এই বিন্দুটো আৰু এই বিন্দুটো যদি একে হয় তুমি ধৰি লৈছিলা আৰম্ভণিতে ইটো বৃত্তটোৰ মাজেৰে যাব
ডি নাথাকে কিন্তু ইটোৱে অন্য একো নহয় সেই ডি বিন্দুটোৱে হ'ব লাগিব তাৰমানে মই ইয়াৰ পৰা কি ক'লোঁ যিহেতু ই বিন্দুটো ডিৰ লগত মিলি যাব মোৰ কনক্লুজন হ'ল ডি বিন্দুটো বৃত্তটোৰ ওপৰত থাকিব কাৰণ ইটো আছে বুলি ধৰি ল'লোঁ গতিকে ইয়াতে দেখিলোঁ যে ইৰ লগত ডিটো সম্পূৰ্ণকৈ মিলি যাব হ'ল গতিকে ইয়াৰ পৰা আমি কি গম পালোঁ একেদৰে আমি এইটোও দেখাব পাৰোঁ ই ডেছ বিন্দুটো ডিৰ লগত সম্পূৰ্ণকৈ মিলি যাব অৰ্থাৎ ডি বিন্দুটো বৃত্তটোৰ ওপৰত থাকিব ই ডেছটো কেনেকৈ হয় মই তোমালোকক এবাৰ দেখাই লৈছোঁ ৰ'বা একেদৰে বুলি লিখিলেই হ'ব প্ৰমাণটো কৰিব নালাগে আৰু ই ডেছটো কেনেকৈ সমান হ'ব চোৱা তোমালোকে যদি ডি বি ই ডেছ এই ত্ৰিভুজটো লোৱা একেবাৰে বাহিৰৰ অংশটোত তেতিয়া তোমালোকৰ এ ডি বি অংশটো আকৌ এইটো এ ই বি ডেছৰ সমান হ'ব পাবা কেলকুলেশ্যনৰ পৰা পাবা কিন্তু এইটো আৰু এইটো সমান হ'ব নোৱাৰে আকৌ একেটাই ৰিজন বহিকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান অন্তঃকোণৰ সমান নহয় গতিকে আমি কি ক'ব পাৰোঁ যে ডি বিন্দুটো ই নাইবা ই ডেছৰ লগত মিলি যাব অৰ্থাৎ কনচাইড কৰিব গতিকে ই বা ই ডেছটো আমি ধৰি লৈছিলোঁ যে একে বৃত্তটোৰ ওপৰত আছে বুলি ধৰি লৈছিলোঁ সেইকাৰণে আমি কনক্লুজনটো দিলোঁ যে অৰ্থাৎ ডি বিন্দুটো বৃত্তটোৰ ওপৰত থাকিব বৃত্তটোৰ ওপৰত থাকিব মানে আমি কি পালোঁ এ বি চি ডি এই বিন্দুকেইটাই বৃত্তৰ ওপৰত অৱস্থিত অৰ্থাৎ সিহঁত একচক্ৰীয় আমাৰ এইখিনিতে প্ৰমাণটো সম্পূৰ্ণ হ'ল তোমালোকে ভালদৰে প্ৰমাণটো বুজি ল'বা বুজি উঠি বহীত লিখিবা দেই থেংক ইউ